এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল পলিটেকনিকত যিসকলে এডমিশ্যন ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ অফিচিয়েলি নটিচ প্ৰকাশ কৰিছে DTEৰ ফালৰ পৰা যিহেতু আমি জানো যে 3 ইয়াৰ্ছ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং কোৰ্ছ এইটো এটা টেকন'লজিকেল আৰু এই কোৰ্ছটো 25-26 আৰু যিসকল ফ্ৰেছ কেণ্ডিডেটছ আছে তেওঁলোকৰ কাৰণে আৰু 19 মে'ৰ পৰা 27 জুন এইটো তাৰিখ দেখিছে 19 মে'ৰ পৰা 27 জুন 7 জুন 19 মে'ৰ পৰা 7 জুন 19 to 7 জুন 19 মে'ৰ পৰা গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে অনলাইন এডমিশ্যন গোটেইখিনি অনলাইন হয় যিহেতু কাউন্সেলিং হ'ব ইয়াৰ পিছত 19 তাৰিখে ৰেজিষ্টাৰ কৰিলে হ'ল ৰেজিষ্ট্ৰেশ্যন ইয়াতে আপোনালোকৰ পাৰ্চেণ্টেজ দিয়া আছে যে OBC সকলৰ কাৰণে আমাৰ যিহেতু মেথছ আৰু সায়েন্সটো লাগে এভাৰেজ পাৰ্চেণ্টেজটো 40% দিয়া আছে আৰু শিডিউল কাষ্টৰ কাৰণে 35 শিডিউল ট্ৰাইবৰ কাৰণে 33 16 ইয়াৰ্ছ হ'ব লাগিব 16 বছৰ dte.assam.in গভৰ্ণমেণ্ট ৱেবছাইটত গৈ কিনে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছৰ নেক্সট পৰ্যায়বিলাক মই দেখুৱাই দিম বাৰু যেতিয়া অনলাইন কৰিব তেতিয়া 300 টকা এপ্লিকেশ্যন ফিজ হ'ব অনলাইন ষ্টাৰ্ট 19 অনলাইন ক্লোজ হ'ব 7 আৰু মেৰিট লিষ্ট বাৰু কেতিয়া দিয়ে সেইটো আমি ৰেজিষ্ট্ৰেশ্যন কৰি যিসকলে অনলাইন কৰিব তেতিয়া আমি গম পাম আৰু তাৰে পিছতে কাউন্সেলিং আৰম্ভ হ'ব ডকুমেণ্ট বুলি ক'বলৈ গ'লে যদি আপোনালোকৰ NCL এখন আছে নন ক্ৰিমিনেল চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট PRC এইখিনি আমাক প্ৰয়োজনীয় ডকুমেণ্টছ গতিকে NCL খন যিমান পাৰে উলিয়াই থৈ দিব বা PRC আছে যদি তো ভালেই PRC খনৰ ওপৰতো গুৰুত্ব দিব গতিকে এইখিনি আছিল এটা আপডেট পলিটেকনিকত যিসকলে এডমিশ্যন ল'ম বুলি ভাবি আছে অফিচিয়েল ৱেবছাইটত গৈ কিনে চাব পাৰে মই অফিচিয়েলি নটিচখন দেখুৱাই দিলোঁ বাৰু গতিকে ভিডিঅ'টো এইখিনি আছিল ছাবস্ক্ৰাইব কৰি ৰাখক আগন্তুক বিভিন্ন ধৰণৰ ইনফৰমেশ্যন পাই থাকিব ইয়াৰ লগত ৰিলেটেড ধন্যবাদ থেংক ইউ